নমস্কাৰ সকলোকে এডু পইণ্ট ইউটিউব চেনেলটোলৈ পুনৰ একবাৰ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত এটা ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্টৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো APSCয়ে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ইকনমিক্স এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পোষ্ট এটা উলিয়াইছে। ইয়াত টোটেল 5টা পোষ্ট থাকিব। এইটো এপ্লিকেশ্যন ফৰ্ম এইখিনি আপোনাৰ এডভাৰটাইজমেণ্ট ডিটেইলছখিনি পাব। ইয়াত টোটেল অপেন কেটেগৰীৰ কাৰণে 2টা পোষ্ট, OBCৰ কাৰণে এটা পোষ্ট, SCৰ কাৰণে এটা পোষ্ট আৰু STৰ কাৰণে এটা পোষ্ট, টোটেল 5টা পোষ্ট থাকিব ইয়াত। আৰু ইয়াৰ এডভাৰটাইজমেণ্টখনৰ ডেটেড হ'ল 24 এপ্ৰিল 2024 আৰু ফৰ্ম ফিল আপ আৰম্ভ হ'ব 29 এপ্ৰিল, মানে আজিৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হ'ব। ইয়াৰ গেজেটেড পোষ্ট হয়, পে বেণ্ড 3ত পৰে, গ্ৰেড পে 9400, পে স্কেল 22,000 to 97,000, এইটো গ্ৰেড 2 পোষ্ট হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ অফ আপোনালোকে জানেই। এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ গ'লে ইয়াত ডিগ্ৰী ইন ছায়েন্স, কমাৰ্চ অৰ আৰ্টছ উইথ ষ্টেটিষ্টিক্স, মেথমেটিক্স অৰ ইকনমিক্স এজ ওৱান অফ দ্য ছাবজেক্ট অফ ষ্টাডি ইন ডিগ্ৰী কোৰ্ছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াৰ উপৰি আপোনালোকৰ মিনিমাম 6 মান্থছৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ মানে চাৰ্টিফিকেট থাকিব লাগিব। এজ ক্ৰাইটেৰিয়াখিনি আপোনালোকে জানেই, নৰ্মেল যিখিনি 21 years or 38 years জেনেৰেলখিনিৰ কাৰণে, বাকী ৰিলেক্সেশ্যনছখিনি কেটেগৰী ৱাইজ থাকে। গভৰ্ণমেণ্ট এমপ্লয়ী যদি কোনোবাই এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে প্ৰথমতে নো অবজেকশ্যন চাৰ্টিফিকেটখন উলিয়াব লাগিব তেওঁলোকৰ অথৰিটিৰ পৰা, এপইণ্টিং অথৰিটিৰ পৰা, অফিচৰ। তাৰ ওপৰত সেইখন তেওঁলোকে আপলোড কৰিলেহে পাৰিব। স্মল ফেমিলি নৰ্মছ এইখিনি। চ' ষ্টাৰ্টিং ডেট আৰু অনলাইন এপ্লিকেশ্যন কি হয়, 29 এপ্ৰিল 2024, ক্লজিং ডেট 29 মে 2024, লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ 31 মে 2024। এপ্লিকেশ্যন ফিজ আপোনালোকে জানেই গোটেইখিনি, নৰ্মেল APSCৰ যিটো নৰ্মেল এপ্লিকেশ্যন ফিজ চবতে লয় তেওঁলোকে। গতিকে সেয়ে আছিল কম পোষ্ট, কিন্তু হেৰিখিনি ভাল, আপোনালোকৰ গেজেটেড পোষ্ট হয় আৰু মানে কেৰিয়াৰ গ্ৰ'থটো আছে ইয়াত। ডিপাৰ্টমেণ্ট ফাইনেন্স ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পাইছে। চ' ভাল সেই। গতিকে ইয়াতে আজি ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। থেংক ইউ।